টপামূৰীয়াটো চালা এইটো কেনেবাকে তই আমাৰ গাঁৱৰ ফালে যাবি ৰ গৰু পিটন দি পিঠি গুদা গুদ কৈ পঠিয়াম তোক কেইদিনমান বাচন ধোৱা মানুহ গোটেই কেইজনকে ছুটি দি দিব লাগিব ৬,০০০ ঠাইত ১০,০০০ টকা কাম কৰাইহে ইয়াক পঠিয়াম মই ঘৰলে মই হবলা কম বস্তু আকৌ এগাল বাচন ধুই থোৱা বাচন কেইটামানকে আকৌ কোনোবা ইয়াত জুবুৰিয়াই দিলে কোনেনো কি কি খাই খাই এখন জোঠা বাচন বৰ্তন থৈ গৈছিলে একেলগতে চব চাৰ্ফৰ পানীখিনিত গেলাই পেলাই দিলে ধেত তেৰিকা চবলৈ ঘিন লাগি গৈছে কেনেকে ধুম এইখিনি এতিয়া ঐ ল'ৰা তই ডিছপ্লেট নোধোৱাকে ইয়াত থিয় হৈ আছ যে এনেই টাইম পাছ কৰিছ মোৰ লগত চালাকি লাভ নাই বুজিছ কেইখন ডিছপ্লেট আছে মই ধুনীয়াকে হিচাপ কৰি থৈছো এখন এখন ধুনীয়াকে ধুব লাগিব তই যদি ঘৰলে সোনকালে যাবলৈ মন আছে নহলে গোটেই বছৰটো কি অহা বছৰো যাবলৈ নাপাবি তই ঘৰলে এতিয়া বাহিৰলৈ যা মেডাম দুজনীয়ে অৰ্ডাৰ দিবলৈ ৰৈ আছে অথনিৰ পৰা অৰ্ডাৰটো লৈ আহগে তাৰপিছত এইখিনি ধুবিহি মোৰ কাম অকল বাচন ধোৱাহে আছিলে চাগে আকৌ মই খোৱা অৰ্ডাৰো ল'বলৈ যাব লাগিব নেকি এইখন মোৰ ৰেষ্টুৰেণ্ট মোৰ তোৰ বাপেৰৰ নহয় কাৰ ৰেষ্টুৰেণ্ট বুলি ক'লো আপোনাৰ সেইকাৰণে ইয়াত অকল মোৰ অৰ্ডাৰ মতে চলিব তোৰ অৰ্ডাৰ মতে নহয় যা এতিয়া বাহিৰলৈ গৈ অৰ্ডাৰটো লৈ আহগে চাবি কিন্তু কাষ্টমাৰক যদি কেনেবাকে মিছবিহেভ কৰ নহয় মোতকৈ বেয়া কিন্তু আৰু কোনো নহব এই পগলাটোৰ লগত ইয়াত থকাতকৈ বিখিনি খাই মৰি থাকিলে ভাল হ'ব মই এইটো ভাগৰ যি দেখিছো সেই পদুমণি গাঁৱৰ ল'ৰাটোৰ গোটেই অৱস্থা হ'ব ৫০০-৬০০ নহয় ৬,০০০ বিল হেনো বাচন ধোৱা আৰু ৱেটাৰহে নিজে হিচাপ কৰি চাচোন গোটেই বছৰটো কৰি থাকিলেও ইয়াৰ কাম শেষ নহ'ব বাচন ধুলে দিনত দিয়ে ১০ টকা ৱেটাৰ হ'লে দিনত দিয়ে ৫ টকা সেইটো হিচাপত হ'লে চা আকৌ ইয়াৰ কেইদিনত পইচা কাট খাব কি কাণ্ড কৰি পেলালি তই শুনা কি কাণ্ড কৰি পেলালি তোৰ যদি ইমানকে ব্ৰইলাৰ মাংসই শুকান ৰুটিয়ে খাবলৈ মনে গৈছিলে তই মোক নকলি কেলে বৃদ্ধ পেঞ্চনৰ গোটেই পইচা কেইটকা চুচি বাচি আনি তোক মই ৰুটিয়ে মাংসই খোৱালোহেঁতেন নহয় তোৰ সেই হোটেললৈ গৈ ছোৱালীজনীৰ লগত খোৱাহে খোৱা তাকো ৬,০০০ টকাকে খালি হৰি হৰি এতিয়া মৰিলি নহয় তই মৰ কি হ'ব এতিয়া ল'ৰাটোক কেনেকে বচাই আনোগে মই লাখপতি বাইদেউ পইচাটো পোৱা হ'লেও তাৰ পৰাই গছকে দি দিলোহেঁতেন এতিয়া মই কলৈ যাওঁ কোনে দিব মোক ইমান কেইটকাকে পইচা গাঁওবুঢ়াৰ ওচৰলৈ গৈ চাওঁ নি বাৰু সদাক লগত লৈ অন্ততঃ পইচা পাতি দি থৈ আহিব নোৱাৰিলেও কিবা কিবি কাগজ পত্ৰ এখনকে লিখা লিখি কৰি ল'ৰাটোক ঘৰলৈ লৈ আহোঁগে কোন ক'ত আছ মোৰ ল'ৰাটোক বচা সেয়া হলে আকৌ কিবা এলা হলে মুঠলে এলিয়া বুঢ়ী ঘৰত খালাং কিবা এলা হলে সেইজনী মা দেখোন ইমানকে চিঞৰ বাখৰ কৰি আছে যে কান্দি থকা যেনহে লাগিছে হেৰা অকণমান ৰবাচোন দেই পটককে মা কি হৈছে চাই আহোঁগে বৰকে চিঞৰ বাখৰ কৰি থকা যেন শুনিছো আৰে মই আপোনাক কি কৈ আছিলো বাৰু অথনিৰ পৰা ভৰি হাত কেইটা ধুবলৈ পানী অকণমান পটককে ডাবল ফিল্টাৰ কৰি দিয়ক বুলি কৈছিলো নে নাই এই ৰবাচোন থোৱা এতিয়া তোমাৰ ডাবল ফিল্টাৰ পানী মা ভাগৰ কিবা এটা হৈছে বোলো চিঞৰ বাখৰ কৰি আছে তুমিও ওলাই আহা বাহিৰলৈ মা মই ৰিলছ বনাবলৈ নেজাম নে কি আকৌ কি কথা ক'বলৈ আহিছে আপুনি ৩টা বাজিলে ৩টা খবৰে নাই নি কলৈ গৈছে আপুনি ঘূৰি আহক সোনকালে বৰ অৰ্থ নাইকিয়া মানুহ দেই এইবোৰ সঁচাকে কিবা এটা হৈছে যেনিবা সৰু হোৱাকে লগত এটা আছেই দেখোন চাব আকৌ সি একেবাৰে যাবলৈ ৰক্ষা পোৱা নাই গোটেইটো নিজৰ কাম পেলাই থৈ লোকৰ ঘৰলৈ দৌ মাৰিছে অকল বিপদৰ সময়তহে আমাক লাগে ডাঙৰ পুতেকক চিনি পায় কাহানি বা মাংস ভাজি অকণমান মাছৰ জোল অকণমান দি পাইছে পুতেকে খাবলৈ হেৰি কি কৰি আছেগে হে আহা সোনকালে মোৰ ৰিলছ বনাবলৈ যাবলৈ দেৰি হৈছে বান্ধি থৈছে বাচন বৰ্তন ধুবলৈ জুকে ৰাখি থৈছে বোলে জুকে ৰাখি থোৱা আৰু বান্ধি থোৱা একেটাই কথা মথাটো একেবাৰে জুই একুৱাতে গুজি দিওঁ লাগিছে কাৰ লগত গৈছিলে বুলি ক'লে কালকেতো লখিনী এজনীৰ লগত গৈছিলে আকৌ উলমি আছে নহয় বহুত দিনৰ পৰা তাৰ ডিঙিত সেইজনী পাখৈজনী টাউনৰ ছোৱালী নামটো অময়া ভূঞা সেইজনীয়ে মোৰ ল'ৰাটো এই গতি কৰি পেলালে আজি সেইজনীয়ে কৰিলে এই গতি ইমানবোৰ খোৱা বস্তু সঁচাকে কচোন তই নিজৰ পইচাই কিনি আনিছ জানো কোনে কিনি দিলে ক তহঁতক কেলে লাগে কোনে কিনি দিলে খাবলৈ পাইছ মনে মনে খাই থাক খাবলৈ মন নাই যদিও কৈ দে মই আছোৱেই দেখোন পটাপট খা আৰু মাক ভুলতো নকবি কিন্তু মই এইবোৰ লৈ আহিছিলো বুলি কেনেবাকে যদি ক তেন্তে আৰু এদিন খাবলৈ নাপাওঁ সেইটো খাটাং নকওঁ
বাথৰুমত মোৰ ভাগৰ কাপোৰ কেইটামান পৰি আছে এইখিনি গোটেইখিনি খাই বৈ উঠি কোনজনীয়ে পাৰা ধুই দিবি মই জানিছিলোৱেই শেষত গৈ এনেকুৱা কিবা এটা কথা ক'ব বুলি সঁচাকে আমাৰ বাজনী কেলে ইমান এলেহুৱা বাৰু জীৱনত নিজৰ কাপোৰ ধুই পোৱা নাই বিয়া পতাৰ পিছত কাম নকৰা কাৰণে শাহুৱেকে গালি দিবই চাবি আকৌ কেনেকুৱা কাজিয়া লাগিবগে খকুলি কেইজনীক খাবলৈ পালে যে সঁচাকে একোৱে নালাগে পাই যি কৰিবলৈ দিলেও কৰিব ধুই থাক এতিয়া মোৰ কাপোৰ আৰু মই বিচনাত আৰামছে শুই শুই তাৰ লগত কথা পাতো এতিয়ালৈকে 600-700 ডিছপ্লেত ধুলো চাগে ঘৰত দিনত 2খন কাঁহী বাতি ধুবলৈ পালে খং উঠিছিলে কোনটোনো এই সময়তে আহিব লাগে নে যিটোহে পগলা টাইপৰ মালিক ফোনত কথা পাতি থকা দেখি পাবহি লাগিলে আৰু এখন ডিছপ্লেট আনি ধুবলৈ দি থৈ যাবহি বাপেকে কঁকালটো থৰথৰাই গৈছেগে কাম কৰি কৰি জীৱনত আজিয়ে প্ৰথম এনেকে কঁকাল বিষ লাগি গৈছে দেই মোক পঠিয়ালৈ ৰেষ্টুৰেণ্টত গাড়ী চাবিটো থাকি আহিলে বুলি কৈ গ'ল যি গ'লে আৰু তাৰপিছত মোলৈ ফোন এটাও কৰা নাই আকৌ এবাৰ লগাই চাওঁ অকণমানটো পাত্তা দিবই লাগিব মোৰ কাৰণে ডায়মণ্ড ৰিং বনাই আছে যেতিয়া কোনে ফোন কৰি থাকে জানো এই মাথা গৰম হৈ থকা সময়বোৰতে সেই চুকটোলৈ গৈ পটককৈ ৰিচিভ কৰি লওঁগে মালিকে দেখা আগতে অথনিৰ পৰা মোক ফোন এটা কৰা নাই যে ঘৰলৈ আহি পালোহি নাই বুলিও সোধা নাই ভণ্টিহঁতে খালে নাই বুলিও সোধা নাই মই ৰেষ্ট লৈছো নাই ভাগৰ লাগিছে নেকি সেইবোৰতো সোধা নাই মই মৰিলোৱেই নে জীয়াই আছো নে মোকনো কোনে সুধিছে কি কৈছা নহয় একো পালাগে ন তুমি ঘৰলৈ মই মানে ৰেষ্টুৰেণ্টৰ পৰা গাড়ীখনৰ চাবিটো লৈ গাড়ী য'ত পেলাই থৈ আহিছিলোঁ তালৈ গুচি গ'লোগে খৰধৰকৈ তাৰপিছত আকৌ এজনে মেকানিক লৈ গ'ল গাড়ী ভাল কৰিবলৈ এতিয়ালৈকে লাগিয়ে আছে গাড়ী ভাল হোৱাই নাই মায়ে ঘৰৰ পৰা সিখন গাড়ী নিহে মোক লৈ আনিছেগে ভাগ্য ভাল মায়ে যে গাড়ী চলাবলৈ জানে এতিয়া আকৌ বিজনেছৰ কামত বাহিৰলৈ ওলাই যাব লাগিব মই এজন আহি তলৰ ড্ৰয়িং ৰুমত বহিয়ে আছে আচ্ছা বহুত প্ৰব্লেম হৈ গ'ল ন তোমাৰ এইবোৰ সৰু সুৰা প্ৰব্লেম মেনেজ কৰি দিবলৈ পাৰোঁ দিয়া ঐ তোক ছাৰে মাতিছে যদি মাতিছে আকৌ লাহেকৈ ক'বহি পৰা নাই কাণৰ কাষলৈ আহি চিঞৰি দিছে দেখা নাছিলি তই ফোনত কথা পাতি থকা ৰেষ্টুৰেণ্টৰ হেড কুক হয় মই কথা অকণমান চাই চিতি কবি মালিকে মোক বহুত ভাল পায় বুজিলি মোক তই মকে কথা ক'বলৈ আহিছে য'ত নেকি মালিকে মোক সন্মান কৰে মোক তই নহয় আপুনি বুলি কবি আপুনি কণ জলকীয়া বেছি জাল এনেই নকয় এই ঘৰৰ মানুহবোৰ কি হ'ল জানো এতিয়ালৈকে ফোন এটা কৰা নাই কোনেও মায়ে চাগে বহুত খং উঠিছে হ'লেওতো মোক মৰিবলৈ এৰি দিব নালাগে কিবা এটাতো কৰিবলৈ পাৰে আনকি বিপ্লৱেও আৰু এবাৰ ফোন নকৰিলে দিনটো বাৰু গুচিয়ে যাব এতিয়া যেনে তেনে ৰাতিলে কি হয় আজি ভগৱানেহে জানে বিপ্লৱে দেখোন ৰিচিভেই নকৰিলে ফোন কলোৱে দেখোন মই কাহিনীবোৰ বাইকখন দিনত সৰু পোনাই লৈ গৈছিলে আধা ৰাস্তাতে বেয়া হোৱা দেখি ক'ৰবাত হেনো ৰ'দত পেলাই থৈ গ'ল বাপেকে খঙতে বাইকো থলে বাইকৰ চাবিও থলে মই থাকোঁতে মোৰ মুখৰ আগতে তাকো কুকুৰে নোখোৱাকৈ গালি দিলে বাপেকৰ পৰা কুকুৰে নোখোৱা গালি খাইছেই যদি আৰু ক'ত সি আৰু আপোনালোকৰ ফোন ৰিচিভ কৰিব গম পাইছেই এনেকুৱা কিবা দৰকাৰতে ফোন কৰিছে বুলি তোৱে কপাল বেয়া বুলি ক'ব লাগিব মোৰ ভাগৰ স্কুটিখন নিবলৈও অলপ আগত ভণ্টিয়ে ক'বালৈ লৈ গ'ল নহয় নহ'লেতো মোৰখনকে লৈ যাবলৈ পাৰিলিহেঁতেন তেলো ভৰাই থোৱা আছিলে হওক না আৰু যে চাই থাকিবলৈ সময় নাই দেই যি কি নহওক তহঁত দুটা গাঁৱৰ ফালে ওলাই যাচোন যায় স্কুটি বাইক নেপাওঁ মুঠতে খুজিবি আৰু তেল ভৰাই দিম বুলি কৈ লগালগ লৈ যাবি ব'ল মই খুজিলে কোনেও নিদিয়াকৈ নাথাকে বাৰু মোক দৰকাৰ হৈছে বুলিয়ে ক'ম তোক দৰকাৰ হৈছে বুলিয়ে ক'ব লাগিব তোন নহ'লেনো আমাৰ নিচিনা বাইচাইকেল এখন নথকা মানুহে খুজিলে কোনে বাইক স্কুটি দিব হয় গৈ থাকোঁ তেতিয়াহ'লে ব'ল তই একেবাৰে চিন্তা নকৰিবি দেই জেঠাই টাউনৰ বেপাৰীবোৰ তেনেকুৱাই অনবৰতে পইচাৰ কাৰণে মাথা মাৰি থকা নহয় জানো প্ৰথমতে ভয় দেখুৱাবই আমুক কৈ দিম তামুক কৈ দিম বুলি এতিয়া চাবি আকৌ আমাৰ ইহঁত দুটা গৈছে নহয় ইহঁতক দেখি লগালগ উলিয়াই দিব বাহিৰলৈ সৌ পোনাক চিন্তাই নকৰিবি লগতো তই টকা 4,000 দি পঠিয়াইছো বাৰু হ'লেনো কি হ'ব দিব লাগে বোলে 6,000 দি পঠিয়াইছো 4,000 মান্তি হ'ব জানো তেনেকে ঢেৰ মানুহ গোল খাই আছে ৰাঙপোনা আৰু ভবেলে ক'বালে গৈলে মোক বাৰু কোলে আহি ক'বহি এলিয়া কি হৈলে কি লাই হোৱা বুল্লি এলা পাই লুলুনিয়াকে বাবালু লে হুন লে মোবাইলটো লে বোলে ভবা কথা নহয় সিধি বাটত আছে কণা বিধি সৌ পোনাহে ওলালেহি কণা বিধিটো হৈ ভাবিছিলো নৈলে গৈ আজি নৈ পানীখিনিত নামি হিলৰ মাজত বহি চিককে পানী ছটিয়াই ভিডিঅ' বনাম গৈ থৈ এয়াহে হ'ল বিচনাত থমথমকে বহি থাকিবলগীয়া হৈছে মূৰ্তিটোৰ নিচিনাকে
ক'ত আৰু এতিয়া ভিডিঅ' বনোৱা হ'ব ৰাতিয়ে হ'ল হাৰামি সত্যান খাই মৰা চবক উদ্ধাৰ কৰিবলৈহে যাবলগীয়া হ'ল হেল্ল' ঐ পেলুৱা ক'লালৈ পদুমী খুইদানি এফাললৈ গৈ আলো কলুল ক চালা কুকুলৰ পোৱালি লৈ মুখ হিলাবলৈ আহিল নাই হিলোৱা ঐ নাই হিলোৱা এফাললৈ গৈ আছো খৰ হৈছে অকণমান কি ক'বলগীয়া আছে কচোন ক চাবি আকৌ উলহখন ভঙা ঢালিতে উলিয়াই পেলাম লৈ গম পাইছলে লাই পোৱা এলাই বুঢ়ী ঘৰ কিবা এলা হৈলে ইয়ালে পলা চোলা ললে কিবা মিলিং হৈ আলে গুল্লে মালুখিলি চোলা ললে বহি কথা পাতি আলে কি হইলে কি লাই হোৱা খবৰ এটা লৈ লাহি মোকনো সেইবোৰ কথা শিকাবলৈ লাগিছে নে কোনোবাই মই কেনাই বুঢ়ী ঘৰলৈ গৈ আছো আধা ৰাস্তা পালোহি মোক মাখিয়ে গৈ কৈ দিয়েগে কি বুলি ভাবিছে তই আকৌ আজিকালি সিহঁতৰ ঘৰলৈ নেযাওঁৱেই নহয় ন একেবাৰে ৰহ মই গৈ কথাখিনি গম পাই লওঁ চিধা গৈ তোৰ ঘৰতে সোমাই দিমগে গাখীৰ চাহ পানীয়ে বিস্কুটে যোগাৰ কৰি থবি ধুনীয়াকে হ'ব আহিবি ঐ মলা খকুৱা লৈলো খালি কি হইলে কি লাই হোৱা গুল্লেবোৰ কলা এক মূলৰ পৰা চব তল্লকে জালিহে আহিবি আকৌ মোৰ ঘৰলৈ গাখীৰ চাহ পানী খাবলে যিমান সময়ৰ পৰা আমি এনেকে খোজকাঢ়ি ঘূৰি ফুৰিছো নহয় ইমান পৰ লাইন গাড়ীত উঠি দিয়া হ'লে কাহানি বাই পালোগেহেঁতেন গৈ এনেই পগলা নিচিনা আগ হয় তাগ হয় বাইক স্কুটি বিচাৰি ঘূৰি ফুৰিছো ব'ল আৰু অকল এঘৰতহে চামগে তাৰপিছত অটত উঠিয়ে দুইটাই পুনাই দিম অথনিতে সেইটোকে কৰা হ'লে ভাল আছিলে দেখিছ গাঁৱত ঘৰে ঘৰে বাইক স্কুটি হৈনো এতিয়া কি লাভডাল হ'ল ইমান বিপদৰ সময়ত বিচাৰোঁতেও মই নেপালোঁ তাতে মোৰ চেহেৰা চাইও থাকিলেও নিদিয়ে কিছুমানে সেইবোৰ বস্তু লোকৰ ঘৰলৈ খুজিবলৈ যাবলৈ প্ৰথমতে নিজৰ ঘৰত কিনি ল'ব লাগিব বুজিছ নহ'লে খুজিবলৈ যোৱাটোৱে ভুল আজি থাকি যাবি আকৌ দেই এতিয়া ভাত সাজলে একোৱেই নাই আৰু ৰাতি সাজলেও একো নাই যি ইভাগে কৈছিলি এতিয়া সাজলে একো নাই বুলি ৰাতি খাবলৈ কিবা এটা আছে বুলিহে ভাবিছিলো কণীও নাই নে কি কণী ক'ত ইয়াত থাকিব গঁৰালত চাবগৈ লাগিব আকৌ কপাল ভাল হ'লে পাবি আৰু হাঁহৰ কণীয়ে ভাত খাবি ৰাতি ঐ গুটিমা বৰ চিঞৰ বাখৰ কৰি অহা যেন লাগিছেচোন এইজনে হয় ক'ৰবাত কিবা হ'ল নে কিনো বোলো কি হ'ল গৈছো কি হ'ল হয় ইমানকে মৰ চিঞৰ লগাই আহিছে যে ডাঙৰ ঘটনা এটা হৈছে সৰু পোনাক হেনো টাউনৰ কোনোবা হোটেল এখনতে বান্ধি থৈ দিছে মালিকে কেলে কি কথা সেইবোৰ মই বৰ ভালকে নাজানো কিন্তু ককায়েকে তাক লৈ আহিবলৈ কাৰণে বাইক স্কুটি এখন বিচাৰি গোটেই গাঁও ঘিট মিটাই ফুৰিছে পগলাটো গোটেই দেখিয়ে বেয়া লাগিলে যিমান যি হ'লেও ঐ ভনী মানিছো বাৰু সেই ঘৰ মানুহ বৰ এটা ভাল নহয় বুলি কিন্তু বেলেগ যি কাৰণে নহ'লেও তই তোৰ চাকৰিটোৰ ফালৰ পৰাই সিহঁতক আজি সহায় অকণমান কৰি দেচোন সহায় কি সহায় কৰিব লাগে মই এতিয়া অন ডিউটিত নাই নহয় জাকে তাকে সহায় কৰি থাকিবলৈ বেলেগ নহয় অকল টাউনলৈ যাবলৈ তোৰ ভাগৰ স্কুটিখনকে ককায়েকক দি দেচোন কেনেকুৱা লাগিলে টাউনৰ হোটেলত বাচন ধুই ভুল হৈ গ'ল আজিৰ পৰা নেযাওঁ তেনেকে কথা ক'বলৈ আহিছ কটা নীলাজটো এইটো মাৰক ঠগি যোৱা মছলা পালি আৰু দিম তোক মই আৰু দিম এয়া আৰম্ভণিহে ব'ল ভিতৰলৈ ব'ল